15 বছৰীয়া এগৰাকী কিশোৰীৰ প্ৰসৱ হোৱাৰ পিছত তোলপাৰ লাগিছে সমগ্ৰ অসমত। কেমেৰা পাৰ্চন সঞ্জনা আকাশে মোৰ সৈতে আৰু মই এতিয়া উপস্থিত আছোঁ মৰাণ থানাৰ সন্মুখত। আৰু মই জনাব বিচাৰোঁ যে ডিমৌৰ এগৰাকী কিশোৰী 15 বছৰীয়া কিশোৰীৰ প্ৰসৱ হৈছিল যোৱা 23 জুন তাৰিখে, আৰু তাৰ পিছতেই এজন যুৱক আটক হৈছে। যুৱকৰ নাম হৈছে ভৰত মুণ্ডাৰী ডিমৌৰ মৌমৰা চাহ বাগিচাৰ। আৰু 15 জুলাই তাৰিখে মৰাণ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি 16 তাৰিখে জেললৈ প্ৰেৰণ কৰিছে। আৰু তাৰ পিছত এতিয়া আমি জানিব পৰা মতে মৰাণ আৰক্ষীয়ে মুঠ 8জনক আটক কৰিছে। এগৰাকী হৈছে ডিমৌৰ এজন প্ৰতিষ্ঠিত চিকিৎসক সীমান্তজ্যোতি তায়ে। এই চিকিৎসকগৰাকীয়ে এই 15 বছৰীয়া কিশোৰীক যোৱা মে' মাহৰ প্ৰথম সপ্তাহৰ পৰা চিকিৎসা কৰি আছিল। আৰু ডিব্ৰুগড়ৰ ব্যক্তিগত চিকিৎসালয় ব্ৰহ্মপুত্ৰ হস্পিটেল, এই হস্পিটেলৰ লগত সীমান্তজ্যোতি তায়ে এই পৰিয়ালটোক যোগাযোগ কৰি দিছিল আৰু বৃহৎ টকাৰ লেনদেন হৈছিল বুলি আমি জানিব পাৰিছোঁ। যোৱা 23 জুন তাৰিখে কিশোৰীগৰাকীৰ প্ৰসৱ হৈছিল আৰু এই প্ৰসৱত ডিব্ৰুগড়ৰ ব্যক্তিগত চিকিৎসালয় ব্ৰহ্মপুত্ৰ হস্পিটেলৰ কেইবাগৰাকী চিকিৎসক, এগৰাকী গাইনী বিভাগৰ, এগৰাকী পেডিয়াট্ৰিক বিভাগৰ আৰু এগৰাকী এনেস্থেচিয়া, এই 3টা বিভাগৰ চিকিৎসক জড়িত আছিল আৰু 4গৰাকী নাৰ্ছ জড়িত আছিল আৰু কেইবাগৰাকী স্বাস্থ্যকৰ্মী এই প্ৰসৱত জড়িত আছিল। এই সকলো ব্যক্তি বৰ্তমান পলাতক হৈ আছে আৰু মৰাণ আৰক্ষীয়ে এতিয়ালৈকে 8জনক আটক কৰিছে। এগৰাকী হৈছে চিকিৎসক, এগৰাকী নাৰ্ছ, 2গৰাকী আশাকৰ্মী। এই 15 বছৰীয়া কিশোৰীৰ পিতৃ মাতৃক আটক কৰিছে আৰু লিডুৰ পৰা তিনিচুকীয়া জিলাৰ লিডুৰ পৰা 2জনক আটক কৰিছে মৰাণ আৰক্ষীয়ে। আমি জনামতে নৱজাতক 23 জুন তাৰিখে জন্ম হোৱাৰ লগে লগে নৱজাতকক তিনিচুকীয়া জিলাৰ লিডুৰ এটা পৰিয়ালক চমজাই দিয়া হৈছিল আৰু এই নৱজাতকক চমজাই দিয়াৰ ক্ষেত্ৰতো বৃহৎ টকাৰ লেনদেন হ'ব পাৰে বুলি মৰাণ আৰক্ষীয়ে সন্দেহ কৰিছে। তদন্ত অব্যাহত আছে। আজি আমি মৰাণ আৰক্ষীৰ সৈতেও কথা পাতিছোঁ। কেইবাজনো ব্যক্তি এই ঘটনাত জড়িত আছে। আজি পুৱাই লিডুৰ পৰা 2জন ব্যক্তি আহিছে, 2জনে স্বামী স্ত্ৰী, যি 2জনে এই নৱজাতকক চমজি লৈছিল বা লৈ লৈছিল বা কিনি লৈছিল। এই 2গৰাকীক মৰাণ আৰক্ষীত হাজিৰ হৈছে। আমাৰ সৈতে লিডুৰ পৰা অহা এজন VDP কৰ্মী আছে। আপুনি কি নাম আপোনাৰ? চন্দ্ৰ গৌতম। আপুনি কি বিভাগত? মই গাঁওৰক্ষী বাহিনীৰ যিটো মোলাং গাঁও বুলি কয়, মোলাং গাঁৱৰ সম্পাদক আৰু লিডু আৰক্ষী চকীৰ সভাপতি হিচাপে আছোঁ। কি হৈছে, আপুনি কেলৈ আহিছে? 17 তাৰিখে যেতিয়া আমাৰ লিডু থানাৰ পৰা মোলৈ ফোন গ'ল, এনে কথা আমাৰ মৰাণ থানা আহিছে, আপোনাক সহযোগ বিচাৰিছে, আপুনি সহযোগ দিব। তো তেওঁলোক গ'ল। যোৱাৰ পিছত আমি গাঁওৰক্ষী মৰাণ থানা আৰু লিডু থানাই এটি শিশু উদ্ধাৰ কৰি আমি পঠিয়ালোঁ, নৱজাতক শিশু আমাৰ গাঁৱৰ পৰা। গতিকে ইমানখিনিয়ে জানো। আচলতে সেই বাচ্চাটো কেনেকৈ গ'ল, কি হিচাপে গৈছিলে সেইখিনি আমি জ্ঞাত নহয়। মাত্ৰ আমাৰ গাঁওৰক্ষী আৰু আৰক্ষীৰ আমি একেটা মুদ্ৰাৰ 2টা পিঠি হিচাপে আমি কাম কৰি আহিছোঁ আইনৰ আওতালৈ আহি। গতিকে আমি আমাৰ যিখিনি দায়িত্ব আছিলে সেইখিনি কৰিব। কোন আহিছে মৰাণ থানাত? এতিয়া লিডুৰ পৰা আহিছে মৰাণ থানাত যিগৰাকী নৱজাতকক তেওঁলোকে গ্ৰহণ কৰিছিলে, তেওঁলোক 2গৰাকী, কমল আৰু কবিতা শৰ্মা। বৃহৎ টকাৰ লেনদেন হৈছিলে নেকি? সেইখিনি কথা আমি জ্ঞাত নহয়। আমি সেইখিনিৰ ওপৰত আমাৰ ক'বলগীয়াও নাই, আমি নাজানো বিশেষকৈ ক'ব। গোটেই ঘটনাটো বেআইনীভাৱে হৈছে? হ'ব পাৰে, মেবি। যদি বেআইনী হৈছে নিশ্চয় আমাৰ মৰাণ থানা ইতিমধ্যে কেছটো হাতত লৈছে। গতিকে তেখেতে যিখিনি ব্যৱস্থা হাতত ল'ব, নিশ্চয় আমি ভাল ফল এটা পাম আশা কৰিছোঁ। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু ইতিমধ্যে আৰক্ষীয়ে জনাইছে যে কেইবাজনো ব্যক্তি এই বিষয়টোত জড়িত হৈ আছে। ইতিমধ্যে 8জনক আটক কৰিছে মৰাণ আৰক্ষীয়ে আৰু মূল অভিযুক্ত ভৰত মুণ্ডাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। আৰু ব্ৰহ্মপুত্ৰ হস্পিটেলৰ যি কেইবাগৰাকী চিকিৎসক, নাৰ্ছ জড়িত হৈ আছে, এই গোটেই ব্যক্তিসকলৰ তদন্ত অব্যাহত আছে। যেতিয়াৰ পৰা এই বাতৰি সম্প্ৰচাৰ হৈছে তেতিয়াৰ পৰা এই ব্ৰহ্মপুত্ৰ হস্পিটেলত জড়িত যি প্ৰসৱত জড়িত লোকসকল পলাতক আছে বুলি আমি জানিব পাৰিছোঁ।